এই মুহূৰ্তত মাজুলীৰ পৰা আহি পৰিছে ভয়ংকৰ নাও দুৰ্ঘটনাৰ খবৰ। মাজুলী কৰ্দৰগুৰিত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। ভৰালুইটোৰ বুকুত বুৰ গৈছে 3জনকৈ লোক থকা এখন নাও। চাপৰিলৈ গৰু আনিবলৈ যাওঁতেই এই অঘটন সংঘটিত হৈছে। 3জন ব্যক্তিৰ 2জন সাঁতুৰি পাৰলৈ অহাৰ খবৰ পোৱা গৈছে যদিও এজন ব্যক্তি সন্ধানহীন বুলি জানিব পৰা গৈছে। ভৰালুইটোৰ বুকুত সন্ধানহীন হৈছে উৎপল শইকীয়া নামৰ এজন শিক্ষক। উৎপল শইকীয়া নামৰ শিক্ষকজনে শিক্ষকতা কৰি আছিল মাজুলীৰ মহৰীচুক জাতীয় বিদ্যালয়ত। ইতিমধ্যে এই ঘটনাত 2জনৰ কোনোমতেই প্ৰাণ ৰক্ষা পৰে। পুৱা 5:30 সংঘটিত হৈছে এই ঘটনা। ইতিমধ্যে অভিযান আৰম্ভ কৰিছে SDRF বাহিনীয়ে। পুনৰ জনাই আছো, এই মুহূৰ্তত মাজুলীৰ পৰা আহি পৰিছে এক দুখবৰ। ভৰালুইটোৰ বুকুত বুৰ গ'ল 3জনকৈ লোক থকা এখন নাও। চাপৰিলৈ গৰু আনিবলৈ যাওঁতে এই অঘটন সংঘটিত হৈছে। 3জনকৈ ব্যক্তিৰ 2জন সাঁতুৰি পাৰলৈ অহাৰ খবৰ পোৱা গৈছে যদিও এজন ব্যক্তি সন্ধানহীন বুলি জানিব পৰা গৈছে। ভৰালুইটোৰ বুকুত সন্ধানহীন হৈছে উৎপল শইকীয়া নামৰ এজন শিক্ষক। উৎপল শইকীয়া নামৰ শিক্ষকজনে শিক্ষকতা কৰি আছিল মাজুলীৰ মহৰীচুক জাতীয় বিদ্যালয়ত। ইতিমধ্যে এই ঘটনাত 2জনৰ কোনোমতে প্ৰাণ ৰক্ষা পৰিছে। ইতিমধ্যে উৎপল শইকীয়াৰ সন্ধানত অভিযান আৰম্ভ কৰিছে SDRF বাহিনীয়ে। 3টা মানুহ গৰু পাৰ কৰি আনি আছে। মই শুই উঠি আহি পেলাই দেখিছোঁ তাৰপৰা মানুহ 3টা গৰু পাৰ কৰি আনি আছে। এইপিনেদি কিনাৰত পাওঁ অৱস্থাতে নাওখন পাল্টি খাই ডুবি গ'ল। ডুবি যাওঁতেনে সোঁত থকা পানী বহুত ভটিয়ালৈ গ'ল। মই তাৰপৰা নেদেখা হ'লোঁ। তাৰপিছত সিহঁতে মানে ইয়াত হেৰি হওঁতেনে মই ভাবিছোঁ সিহঁতে পাৰলৈ পায়। সিপাৰৰ পৰা এজন মানুহে চিঞৰি আছে, যেনিবা বুবুলে চিঞৰি আছে যে নাওখন এৰি নিদিব বুলি কওঁতে মই দৌৰি আহিছোঁ। তেতিয়া নাও ডুবিলে বুলি ভাবি ইয়াত পোৱালে মানুহ গৈ সিহঁত ক'ৰবাত পালেগৈ। 3জন আছিলে, কিন্তু ঘূৰি আহোঁতে 2জনহে ওলাইছেহি, এজন নোলালেই মানুহ পানীৰ তলৰ পৰা। তেখেতলোকে মই বোলো গোটেইকেইজন উঠিলে নে বুলি সোধোতে এজনক উলিয়াব নোৱাৰিলোঁ বুলি কান্দিছে। ফুলখালিজনক ধৰিব নোৱাৰিলোঁ বুলি কান্দিছে মানুহজন। গৰু আনিছিলে পাৰ কৰি। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।